সাংবাদিক সভানেত্ৰীয়ে আমাৰ মজুৰিয়া থাকে। মই এটা কথাই ক'ব বিচাৰোঁ, আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই যিটো আশাকৰ্মীক দালাল বুলি কৈছে, এইটো তথ্য সহকাৰে আমাক প্ৰমাণ লাগে। যদি কোনোবাই সঁচাকৈ দালাল কৰিছে, তেওঁ যদি তথ্য দিব পাৰে, তেওঁক জেললৈ পঠাবলৈ আমি সাজু আছোঁ। আৰু যদি তেওঁ তথ্য প্ৰমাণ কৰি দিব নোৱাৰে, তেতিয়ালৈ তেওঁ ৰাজহুৱাভাৱে আমাক ক্ষমা খুজিব লাগিব। আৰু যেতিয়ালৈ তেওঁ ক্ষমা নোখোজে, তেতিয়াহ'লে আমাৰ এই আন্দোলন আকৌ দৃঢ় কৰি অৰ্থাৎ গঢ় লৈ উঠিব। মই এইটোৱে আহ্বান জনাইছোঁ, বিধায়ক ডাঙৰীয়াই সকলো কথা জানি বুজিহে আমাৰ বদনাম কৰিব লাগে। সকলো আশাই যে দালাল নহয়, এই কথাখিনি তেওঁ এবাৰ ভাবি চাব লাগে। আমাক প্ৰমাণ কৰি দিয়ক যে আশাকৰ্মীয়ে দালাল কৰে নে নকৰে। কিন্তু মই কৈছোঁ যে আশাকৰ্মী সকলো দালাল নহয় আৰু নকৰে। যদি কোনোবা দালাল কৰে, তেওঁক আমি নিজে ধৰি আমি থানাত গতাই দিম। আজি আমি ইয়াতে কলগাছি ব্লক পেচিৰ চিভিল হস্পিটেলৰ SDM ছাৰক এখন স্মাৰক পত্ৰ দিলোঁ। ইয়াত যিটো আশাৰ ওপৰত এটা নিৰ্যাতন, এটা অপপ্ৰচাৰ চলোৱা হৈছে, তাৰ ওপৰত ভিত্তি কৰি আমি আশা বাইদেউসকল বহু দুখেৰে ইয়াত আহি আমাৰ SDM ছাৰক এখন স্মাৰক পত্ৰ দিলোঁ। অপপ্ৰচাৰ চলাইছে আমাৰ ৰাইজৰে প্ৰতিনিধি, মাত্ৰ ৰাইজৰ প্ৰতিনিধি নহয়, আমাৰ আশা বাইদেউসকল এজন ভোটাৰ হয়, আমাৰ আশা বাইদেউসকলৰো প্ৰতিনিধি হয়। এখেতক কোনেবা কি ক'লে যে কি কৰিছিল, অলপ কেইদিন আগতে আহি আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াই এখন প্ৰাইভেট চেম্বাৰত গামোচা পিন্ধৰ কাৰণে মাতিলে এটা চেম্বাৰে। এতে ক'লে আশা বাইদেউসকল ইয়াতে দালালি কৰিব আহিছে। লগে লগে ফোন মাৰিলে, ফোন মাৰি তাতে ক'লে যে আপোনালোকৰ আশা SDM ছাৰক ফোন মাৰিলে, আপোনাৰ আশাখিনি কিয় প্ৰাইভেটত আহিছে। ছাৰক চাব গৈছে, হয়তো দুই একজন চেম্বাৰত ডক্টৰক চাই আছে, তাতে বেনিফিচিয়াৰীৰ লগত গৈছে। এনেকৈ এটা তাৰমানে ডাঙৰকৈ এটা প্ৰচাৰ পাই দিলে যে আশাই দালালি কৰিছে, আশাই প্ৰাইভেট হস্পিটেলত গৈছে। মই বৰপেটা জিলাত সভানেত্ৰী হওঁ আৰু অল অসমৰ মই উপসভানেত্ৰী হওঁ। মোৰ গাত লাগিছে, আমি সেইটো কথাক বহুত ধিক্কাৰ জনাইছোঁ। ছাৰ এজন অভিজ্ঞ মানুহ হিচাপে MLA চাহাবে আমাৰ আশা বাইদেউসকলক সুধিব লাগিছিল, আমাৰ SDM ছাৰক সুধিব লাগিছিল যে আশা বাইদেউসকল তাতে কি অসুবিধা পায়, আপোনালোকে চেম্বাৰত আহিছে, আপোনালোকৰ তাতে ব্যৱস্থা চৰকাৰী নহয় নেকি, আপোনালোকে কিয় আহিছে। এনে আজি এছেম্বলিতো সেই কথাখিনি কৈ দিলে ছাৰে। এতিয়া আমি দাবী কৰিছোঁ আৰু আমাৰ আশাখিনিক যাতে এনেকুৱা দালাল দিছে, সেইটো ছাৰে কেনেকৈ উঠাই ল'ব, কথাখিনি উঠাই ল'ব, নহ'লে প্ৰমাণ কৰি আমাক দেখাব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।